কাৰ্বি আংলঙত বিশেষকে 6 শিডিউল এলেকাত অটোনমাস কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বতে 1 লাখ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী তথা খিলঞ্জীয়াসকলক বিনামূলীয়া যেটো পটা বিতৰণ কৰিছে। এতিয়া 1.0 হিচাপে শেষ হৈছে, এতিয়া 2.0 আৰম্ভ হৈছে। ইয়াৰ পিছত যে এই যে পটা বিতৰণ বিনামূলীয়া যেটো পটা বিতৰণ কৰা সময়ত ৰাইজে কিমান ভাল পাইছে, কাউন্সিলৰ প্ৰতি, বিজেপি পাৰ্টিৰ প্ৰতি বা চিফ ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বৰ প্ৰতি কিমান ভাল পাইছে, এই সকলো 1 লাখৰ পৰিয়ালে এতিয়া শেষ হোৱা নাই, সেই যোনে যোনে পাইছে তেওঁলোকে ভাল পাইছে। আৰু পোনপ্ৰথমে মই ইয়াত নিজকে ৰাজনৈতিক সংগঠন বুলি নিজকে পৰিচয় দিব বিচাৰে APHLC দল নেতৃত্ব জিআই কাঠাৰ তেখেতটো নিজৰ বক্তব্যই কৈছে যে 1951 1952 পটা দিয়াটো আমাৰ আপত্তি নাই, তেখেত ক'লে। কিন্তু এতিয়া 2.0 যেতিয়া আৰম্ভ হৈছে তাতে আমাৰ যিসকলে প্ৰাপ্য, যিসকলে পাবলগীয়া নিয়মত ভিতৰত আছে, তাত ট্ৰাইবেল হ'ব পাৰে, তাত নন ট্ৰাইবেল হ'ব পাৰে। যিবিলাকৰ 1951 চনৰ পৰা আগৰ পৰা আছে, যিবিলাক 1951ৰ সময়ত আছে, কাউন্সিলৰ যেতিয়া প্ৰতিষ্ঠা হৈছে, কাউন্সিলৰ যেতিয়া একেলগে পোৱা হৈছিলে, সেই টাইমত তেওঁলোকে আছে, সেই সকলৰ কাৰণে তেওঁলোকৰ হয়তো দেউতা নামৰ পৰা ল'ৰা নামত যেতিয়া ট্ৰান্সফাৰ হয় বা তেওঁলোকৰ যিটো অধিকাৰ, প্ৰাপ্য অধিকাৰ, সেইবিলাকৰ পটা বিতৰণ কৰাৰ কাৰণে APHLCয়ে এইটো বিৰোধ কৰিছে। আৰু বিশেষকে তেওঁ মানে কন্ট্ৰভাৰ্সি কাৰ্বি এৰিয়াত গ'লে তেওঁলোকে কয় যে নন ট্ৰাইবেল সকলক পটা বিতৰণ কৰা কথা, আনফালে নন ট্ৰাইবেল এৰিয়াত গ'লে যে মানে যিবিলাক আপোনালোকে 1951 থকাৰ পিছতো পটা পোৱা নাই, এনেধৰণে তেওঁলোকে অপপ্ৰচাৰ যেটো চলাই আছে, তাত আমি কনডেম কৰিছো। কিয়নো তেওঁলোকে কৈছে যে নন ট্ৰাইবেল সকলক পটা বিতৰণ কৰাটো কোনো পধ্যে নামানে, এই কথাটো তেওঁলোকে কৈছিলে। সেইকাৰণে আমি কৈছো যে আমি তেওঁলোকৰ যোনটো নন ট্ৰাইবেল হলেও যোনটো কাউন্সিল যেতিয়া গঠন কৰিছিলে, আমাৰ জনাৰ্দন পাঠকে ডিপুটি চেয়াৰমেন হিচাপে আছিলে, জনাৰ্দন পাঠক হিচাপে। তৎসতে আমি বুজিব লাগিব তেতিয়াৰ সময়তো কেৱল কাৰ্বি নহয়, ইয়াত কাৰ্বি আংলঙত তেতিয়া সময়ত যোন বিলাকে পটা আছে বা সেই সময়ত যোনবিলাকে বসবাস কৰিছে, সেই সকলৰ পটা বিতৰণ কৰাটো তেওঁলোকে বিৰোধ কৰিছে। সেইকাৰণে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিল বা টিম কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বই যে 1951 আৰু 1952 যিসকল পটা পাবলগীয়া যোগ্য আছে বা তেওঁলোকৰ পটা আছে, তেওঁলোকে প্ৰাপ্য হিচাপে তেওঁলোকে পাব। এইখিনিতে আপোনালোকক ক'ব বিচাৰিছো। আৰু কাৰ্বি আংলঙৰ ৰাইজক আমি ক'ব বিচাৰিছো যে আমাৰ লেণ্ড বিলং টু অটোনমাস কাউন্সিল বা কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ যি সিদ্ধান্ত, এই সিদ্ধান্তটো হৈছে চোৰাং সিদ্ধান্ত, আৰু এইখিনিত আমি সঠিক সিদ্ধান্ত বুলি আমি গ্ৰহণ কৰিছো আৰু আদৰণি জনাইছো, আৰু ৰাইজে ভাল পাইছে, ইয়াৰ কোনো লুক্ষেপ নাই। আৰু নতুনকে অহা CM ছাৰে বাৰম্বাৰ কৈছে যে নতুনকে অহা ট্ৰাইবেলো হ'ব পাৰে, ট্ৰাইবেল যদি মণিপুৰৰ পৰা যদি কোনোবা কুকি যদি নতুনকে আহে তেওঁলোকেওতো পাত্তা নাপাব, অন্য জাগাতৰ পৰা যদি আহে তেতিয়াও নতুন নাপাব। আৰু নন ট্ৰাইবেল সকলকো এটা কথা এটোৱে কৈছো যে যিসকল আগৰ পৰা আছে এতিয়া থাকিব, ভৱিষ্যতো থাকিব, কিন্তু নতুন যিবিলাকে আহিব, কৰবাৰ পৰা যিবিলাক আহিব, তেওঁলোকৰ কাৰণে আপোনালোকৰো দায়িত্ব আছে, এই কথাটো CM ছাৰে কৈছিলে। গতিকে কাৰ্বি আংলঙৰ যোনটো নেকি পটা পাবলগীয়া প্ৰাপ্য এইখিনিত পাব, আৰু যোনটোখিনিত পটা প্ৰাপ্য নাথাকিব, কেৱল নন ট্ৰাইবেল নহয়, ট্ৰাইবেল সকলকো নতুনকে অহা মানুহবিলাকতো পটা নাপাব। এইখিনিয়ে ক'ব বিচাৰিছো।